ইতিমধ্যে গোপন নিৰ্দেশ শাসকীয় দলৰ ফালৰ পৰা আহিছে যে একদম অন্তিম মুহূৰ্তত কমেও 5,000 পৰা 10,000কৈ অচিনাকি মানুহৰ নাম এই ভোটাৰ তালিকাত প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ব লাগে যাতে ভাৰতীয় অনা অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নচ্ছাত কৰি মানে বিজেপিৰ যিটো সাম্ৰাজ্যবাদ তেওঁলোকৰ যিটো ফেসিষ্ট সংবিধান ধ্বংসকাৰী চৰকাৰখন আৰু 5 বছৰলৈ আনিব পাৰে আৰু তাৰে স্পষ্ট প্ৰমাণ গুৱাহাটীৰ মাজমজিয়াত আজি অসমীয়াৰ প্ৰতিদিন যি চেনেল আপোনাৰ টাইমত স্পষ্টভাৱে দেখাইছে গুৱাহাটীৰ হাইকোৰ্টৰ একেবাৰে কাষতে মহম্মদ তৈবুল্লাহ পথৰ দুঘৰ মানুহ হাউস নাম্বাৰ 44 হাউস নাম্বাৰ 15ৰ কথা কোৱা হৈছে হাউস নাম্বাৰ 44ত 4 জনৰ জায়গাত অতিৰিক্ত 4 জন কবাৰ বিহাৰী বা হিন্দী ভাষী মানুহৰ নাম ভৰুৱা হৈছে ঠিক তেনেকৈ হাউস নাম্বাৰ 2ত কাজী নেকিব থাকে তেওঁৰ মাত্ৰ পৰিয়ালৰ 2 জন সদস্য তাৰ জায়গাত আৰু 3 জন অতিৰিক্ত হুমুৱা হৈছে স্পষ্ট প্ৰমাণ পোৱা গৈছে যে বিজেপি দলে এনেকৈ অচিনাকি ভোটাৰ আনি অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে হিন্দুত্ববাদী হিন্দী আৰু এক দেশ এক ধৰ্ম এইবিলাকৰ আধিপত্য বিস্তাৰ কৰিবলৈ এটা খুব বেয়া প্ৰচেষ্টা লৈছে আৰু ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব আমি কৰিম অসমক চক্ৰান্ত কৰি ধ্বংস কৰিবলৈ বিজেপি লগত এজিপি যি হাত উজান দিছে তাৰ বিৰুদ্ধে অসমৰ জনগণক সচেতন হ'বলৈ আপোনালোকৰ যোগেদি মই আহ্বান জনালো